আমাৰ অসম লাইভ 24ৰ CMD মাননীয় নিপেন দাস ডাঙৰীয়াই যিটো পদক্ষেপ হাতত লৈছে এইটো খুবেই প্ৰশংসনীয়। জুবিন গাৰ্গ আমাৰ সকলোৱে হিয়া আমঠু। জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ সোঁৱৰণত এই যি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছে এই বঁটাভাগ আমাৰ বাঁহীবাদক বিশিষ্ট শিল্পী দীপক শৰ্মাদেৱক দিবলৈ ওলোৱাত আমি খুবেই আনন্দিত হৈছোঁ আৰু এই বঁটাৰে তেখেতক অনুপ্ৰাণিত কৰিব, দীৰ্ঘায়ু কামনা কৰিব। তাৰ বাবে মই CMD নিপেন দাসদেৱলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। অসম লাইভ 24ৰ CMD নৃপেন দাসদেৱে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত যি বঁটা ঘোষণা কৰিছে, সেই বঁটা ঘোষণাৰ বাতৰিটো আমি পোৱাৰ পিছতে আমি অত্যন্ত আহ্লাদিত হৈছোঁ। আৰু তাৰপিছত আমি আনন্দিত হ'লোঁ যে যেতিয়া আমি গম পালোঁ যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱক এই বঁটা আগবঢ়োৱা হৈছে। তেখেতে বৰ্তমান চিকিৎসাধীন হৈ আছে। এই সময়ত তেখেতক অৰ্থৰ প্ৰয়োজন, উৎসাহৰ প্ৰয়োজন, আৰু সেইটো আমাৰ এই আসাম লাইভ 24ৰ যিটো বঁটা, সেই বঁটাৰ জৰিয়তে তেখেতক আৰু মানে অনুপ্ৰাণিত কৰিব পৰা যাব, তেখেতক আৰু বহুদিন জীয়াই থকাৰ এটা সাহস যোগাব। গতিকে এই যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে মই দাসদেৱলৈ আৰু লগতে আসাম লাইভ 24ক অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ এটা ভাল লগা খবৰ। নিপেন দাস ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে, অসম লাইভ 24ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যি পদক্ষেপ লৈছে সেই পদক্ষেপটো সঁচাকৈ সময় উপযোগী হৈছে। অসম লাইভ 24ৰ স্বত্বাধিকাৰ নিপেন দাস ডাঙৰীয়া, মই তেখেতক ভালকৈ জানো। তেখেত এগৰাকী মুক্তিযোদ্ধাৰ সন্তান আৰু তেখেতৰ মাতৃ দেৱযানী দাস তেখেত অসম ৰাজ্যিক মুক্তিযুদ্ধ সন্মিলনৰ বৰ্তমানৰ উপসভানেত্ৰীৰ দায়িত্বত আছে। তেখেতসকলৰ পৰিয়ালৰ সম্পৰ্কে জানো যে তেখেতসকলে ইতিবাচক চিন্তা কৰে, বিভিন্ন সময়ত সামাজিক ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে বুলি আমি জানো। আৰু এই বৰ্ষত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি বঁটা তেওঁলোকে দিয়াৰ কথা ভাবিছে, যি ঘোষণা কৰি বিচাৰিছে, প্ৰতি বছৰে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা লোকক দিয়াৰ কথা ভাবিছে, এই এক মহানুভৱতাৰ পৰিচয়। মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লগা কথা। আৰু লগতে এই প্ৰথমবাৰৰ কাৰণে প্ৰথম বছৰ যাক এই বঁটাটো দিয়াৰ কথা ভাবিছে, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়া, তেখেত যথেষ্ট অসুস্থ, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে। আৰু তেখেতৰ সম্পৰ্কত জানিব পাৰিছো তেখেতে জুবিন গাৰ্গৰ লগত দীৰ্ঘদিন ধৰি বাঁহী সংগত কৰিছে। দুইজন একেলগে বহু ঘনিষ্ঠ আছিল, খুব ঘনিষ্ঠ আছিল। তেখেতৰ মৃত্যুৰ লগে লগে তেখেতো শোকত ঢাকি পৰিছে, যদিও মানে ৰোগীয়া শয্যাত পৰি তেখেতে কামনা কৰিছে। আৰু তেনে এগৰাকী ব্যক্তিক এই মুহূৰ্তত তেনেকুৱা এটা বঁটা দিয়াটো এটা খুব ভাল কথা। আৰু আশা ৰাখিছো ভৱিষ্যতেও বিভিন্ন ক্ষেত্ৰৰ বচা যিসকল লোক, সেইসকল লোকক তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব। আৰু তেখেতৰ চিকিৎসাৰ বাবে এই সময়ত অৰ্থৰ যথেষ্ট প্ৰয়োজন হৈছে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তিয়ে তেখেতক অৰ্থ সাহায্য আগবঢ়াই আছে। তেনে ক্ষেত্ৰত জুবিন গাৰ্গৰ এই বঁটাৰ জৰিয়তে তেখেতে কিছু অৰ্থ সাহায্যও পাব আৰু এটা সন্মানো পাব। খুব ভাল লগা কথা। আমি তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।